I'm sorry, please forgive me. Sorry. আপোনালোকে হয়তো ভাবিছে মই কাক সৰি কৈছো কিয় সৰি কৈছো আৰু কিয় বেলেগ এক্সপ্ৰেছনত সৰি টু কৈ আছো হেল্ল এভৰিওয়ান মই Samiron Borgohain আপোনালোকক স্বাগতম জনাইছো এটি নতুন ভিডিও লৈ আৰু এই ভিডিওত আমি ডিসকাস কৰিম সৰিৰ এক্সপ্ৰেছন আৰু বডি ল্যাঙ্গুৱেজৰ ওপৰত নিৰ্ভৰ কৰি কেনেদৰে মিনিং বেলেগ হ'ব পাৰে সকলোৱে নিশ্চয় জীৱনৰ কোনোবা এটা মুহূৰ্তত কাৰোবাক সৰি কৈ পাইছে তেতিয়াহলে ভিডিওটো স্কিপ নকৰি হেখলৈকে চাই থাকিব খুব এটা ইন্টাৰেষ্টিং ভিডিও হ'ব আৰু আপোনালোকে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে নাই মোক কমেন্ট কৰি জনাব আৰু কেনেকুৱা লাগিল ভিডিওটো কবলৈ নাপাহৰিব এতিয়া আমি সৰি কোৱাৰ প্ৰথমটো এক্সপ্ৰেছন চাম I'm sorry please forgive me এনেদৰে আমি কওঁ যেতিয়া আমি কিবা এটা ভুল কৰো আৰু সেই ভুলৰ ক্ষমা আমি যেতিয়া কাৰোবাৰ ওচৰত বিচাৰো তেতিয়া আমি এনেদৰে কওঁ এটো হল প্ৰথমটো দ্বিতীয়টো হল যেতিয়া আমি কাৰোবাৰ কথা দ্বিমত প্ৰকাশ কৰো বা কাৰোবাৰ যুক্তিৰ লগত আমি সহমত পোষণ কৰিব নোৱাৰো একমত হ'ব নোৱাৰো কাৰোবাৰ লগত তেতিয়া আমি এনেদৰে কওঁ sorry I can't agree with you বা no sorry I don't agree with you তেনেদৰে কওঁ নহয় নে গতিকে এটো আন এটা এক্সপ্ৰেছন যিটোৱে সৰিৰ মিনিংটো অলপ বেলেগ কৰি দিয়ে প্ৰথমটো আমি কাৰোবাক ভুলৰ ক্ষমা খুজিবলৈ ব্যৱহাৰ কৰিলো দ্বিতীয়টো কি কৰিলো আমি কাৰোবাৰ লগত ডিসএগ্ৰি হ'বলৈ ইউজ কৰিলো তাৰ পিছত আৰু এটা এক্সাম্পল চাম I'm sorry but I have to tell you this that you are fired from this job যেতিয়া আমি কাৰোবাক এটা স্যাড নিউজ দিবলৈ যাওঁ তেতিয়া আমি সৰিটো এনেদৰে ব্যৱহাৰ কৰো কাৰোবাক স্যাড নিউজ দিবলৈ হক বা স্যাড ইনফৰমেশন দিবলৈ হক আমি এটো ব্যৱহাৰ কৰো ধৰি লওক কোনোবা এটা প্ৰাইভেট কোম্পানীৰ এজন ডাইৰেক্টৰে বা এনডিএ যদি কাৰোবাক বহিষ্কাৰ কৰিবলগীয়া হয় তলতীয়া এজন কৰ্মচাৰী তেতিয়া ঠিক এনেদৰে ক'ব কাৰোবাক সিম্পেথি দিবলৈ বা কাৰোবাক সহানুভূতি দিবলৈ আমি এনেদৰে ব্যৱহাৰ কৰো I'm sorry about your loss মানে তোমাৰ যি অৱস্থা হেতু মই গম পাইছো বা তোমাৰ যেটো ক্ষতি হৈছে হেতু মই গম পাইছো আৰু মই তাৰ বাবে দুখিত এনেদৰে আমি কাৰোবাক সান্তনা দিবলৈ বা সিম্পেথি প্ৰকাশ কৰিবলৈ এক্সপ্ৰেছ কৰিবলৈ আমি সৰিটো ইউজ কৰিব পাৰো সৰিৰ আৰু এটা ইউজ হল যেতিয়া আমি কিবা এটা শুনি নাপাও আমাৰ পৰা অলপ আঁতৰত যদি কোনোবাই কিবা এটা কৈ আছে যদি আমি শুনি নাপাও তেতিয়া আমি কেনেদৰে কওঁ sorry I can't hear you can you speak a bit louder এনেদৰে আমি কওঁ নহয় মানে ক্ষমা কৰিব মই আপোনাক শুনি পোৱা নাই আপুনি কি কৈছে মই শুনি পোৱা নাই গতিকে অকমান ডাঙৰকে ক'বনে বা আমি এনেদৰেও কেতিয়াবা কওঁ sorry I can't hear you could you please repeat that এনেদৰে কওঁ নহয় যেতিয়া আমি কাৰোবাক শুনি নাপাও কিবা এটা কৈ থাকিলে কোনোবাই তেতিয়া আমি এনেদৰে কওঁ ক্ষমা কৰিব মই আপোনাক শুনি পোৱা নাই আপুনি যি কৈছে মই শুনা নাই আকৌ এবাৰ আপুনি অনুগ্ৰহ কৰি কথা কিটা ক'ব নেকি তেনেদৰে আমি sorry কওঁ তাৰ পিছত আন এটা ইউজৰ কথা ক'বলৈ আগবাঢ়িছো হেতু হৈছে যেতিয়া আমাক কিবা এটা কথাই এটেক কৰে আমাৰ এজন ফ্ৰেণ্ডে সাপোজ আমাক কিবা এটা কৈছে বা মোক কিবা এটা কৈছে যিটো তেওঁ ইনসাল্টৰ ওপৰত কৈছে তেতিয়া আমি কেনেদৰে ৰিয়েক্ট কৰিম sorry what if you just said মানে ক্ষমা কৰিবা কি ক'লা তুমি এইমাত্ৰ গতিকে এনেকুৱা বহুত দিশ আছে য'ত বেলেগ এক্সপ্ৰেছন লৈ বেলেগ বডি ল্যাঙ্গুৱেজৰ লগত আমি সৰিটো ইউজ কৰো আৰু প্ৰত্যেকবাৰে ইয়াৰ অৰ্থ অলপ হলেও সলনি হয় গতিকে এইকেইটা ইউজৰ বিষয়ে মই আজি কলো আপোনালোকে যদি আৰু ইউজৰ বিষয়ে জানে বা ইউজ কৰিছে আপোনালোকে তেতিয়াহলে কমেন্ট কৰি জনাব ভিডিওটি চাই যদি ভাল পালে তেতিয়াহলে লাইক কৰিবলৈ নাপাহৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে অতি সোনকালে সাবস্ক্ৰাইব কৰি লব এনেকুৱা নতুন ভিডিওৰ সৈতে আমি সদায় লগ পাই থাকিম then see you in the next video